এগৰাকী প্ৰতিভাসম্পন্ন যুৱক আৰু যি যুৱকৰ বহু প্ৰতিভা আছিল, সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু বহুত মানে কৌশলো দেখুৱাব পাৰে, নৃত্যও কৰিব পাৰে, কিন্তু সময়ৰ গতিত কামৰ ব্যস্ততাৰ বাবে সেই প্ৰতিভাসমূহ লুপ্ত পাই অৱস্থাত আছে। গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সেই যুৱকজনৰ কিছু প্ৰতিভা আপোনালোকৰ ওচৰত দেখুৱাবলৈ প্ৰয়াস কৰিম। এই যিগৰাকী যুৱক মোৰ সৈতে আছে, কয়লা গাঁৱৰ জিতুমণি ডেকা ওৰফে টুটু, আমি সকলোৱে টুটু বুলি কওঁ। টুটুৱে ধুনীয়া নাগাৰা নাম গায়, নাগাৰা নামৰ শিল্পী বুলিও কয়, আমি সকলোৱে জানো। আমি পিছত কেতিয়াবা শুনিম তেওঁৰ গান, কিন্তু আজি আমি টুটুৰ পৰা এটা বিশেষ মানে কি প্ৰতিভা পাম। টুটুই বহুত চৰাই চিৰিকটিত মানে কি মাত উলিয়াব পাৰে, আৰু টুটুৰ পৰা বেছি পলম নকৰোঁ, তাৰমানে কিমান চৰাইৰ কেনেকুৱাকৈ মাত ওলায় গোটেইখিনি আপোনালোকক শুনাবলৈ প্ৰয়াস কৰিম। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। যোন মানুহে মানে আমাৰ ঘৰুৱা মানে মুৰ্গী চৰাই পোহে, মানে এই মুৰ্গী চৰাইবিলাক মানে ৰাতিপুৱাই পোহৰৰে মানে এৰি দিয়ে বা গধূলি ধৰক মাতি পেলাই মানে কি হয়, ডেকা চৰাইটো কেনেকৈ মাতে বা ডেকৰিটো কেনেকৈ মাতিব লাগে বা সেনেকৈ বুজাম আৰু মই। আৰু গৃহস্থবিলাকে কৈ থাকে বা মাতি থাকে, চৰাই সেইবুলি মাতি থাকে, কিন্তু মই তাৰে আগতে কৈ আছোঁ। গতিকে মানে কি ডেকৰিটো মাতিছে আৰু গতিকে তাৰপিছত মানে আৰু ডেকাটো মাত দিছে। এই মাত দিয়াৰ লগে লগে মানে কি হ'ল, ডেকৰিটো ৰৈ গ'ল। ৰৈ যোৱাৰ লগে লগে মানে ডেকা চৰাইটোৱে মানে মাতি দিছে। তাৰে পিছত মানে আৰু কি হ'ল, ডেকৰিটো মানে সেইফালে যাব খুজিছে আৰু ঘৰৰ ভিতৰত যাই মানে পিছত আৰু মানে মাতি আছে, ডেকা চৰাইটো মাতি আছে। গতিকে সেনে আৰু বাকী আৰু ৰাতিপুৱা মানে কি হয়, ধৰক মানে গধূলিবিলাক বন্দনা দিয়ে আমাৰ মন্দিৰৰ। এই মন্দিৰত বন্দনা দিয়াৰ পিছত ধৰক ৰাতিপুৱা হওক গধূলিবিলাক হওক মানে ডাক চৰাই বুলি যি মাতে, যি মানে মই আপোনালোকক শিকাই আছোঁ বা কৈ আছোঁ। গতিকে এনেকৈ আৰু মানে এই ডাক চৰাইৰ মাতবিলাক এনেকৈ আৰু মানুহে বুজি পায়। বাকী ঠিক আছে। আৰু মেকুৰীবিলাকৰ কাজিয়া লাগিলে মানে কেনেকৈ মানে মেকুৰী মানে সেই কৰে চাব। গতিকে ধৰক এটা মেকুৰী ধৰক মানুহ একেইটাৰ মাছ ভাজি আছে, আৰু মাছ ভাজি থাকিলে মানে এটা মেকুৰী আহে। গতিকে তাকো লগ পায় আৰু এই মতাটোৱে মানে সি খাব আহিছে, গতিকে তাক সিও খাব খুজিছে। তাৰপিছত মেকুৰীটোৱে তাৰমানে এনেকৈ মানে দুয়োৰে কাজিয়া লাগে। গতিকে থেংক ইউ, নমস্কাৰ। মোৰ নাম জিতুমণি ডেকা। মই নাম এটা গোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। 2-3মান মই গাই দিছোঁ, আপোনালোকক শুনি থাকক। শুনা 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 খবৰ আমি কৰোণময় ৰাজে বড় ধুনী আমি হিৰে তুনি মানে নামৰ এইটো আৰু কাহিনী আৰু, কিন্তু মোৰ লগত মানে দৰ্শক নাই আৰু। প্ৰভু কীৰ্তন প্ৰভু শ্ৰী হৰি কৰোণময়। গতিকে সেই আৰু এই 2 মিনিট গাই দিলোঁ আৰু।